এজন মানে ইনভাইট হিচাপে আহিছোঁ স্পেচিয়েল গেষ্ট হিচাপে এই বায়াৰ চেলাৰ মিট যিটো হেণ্ডলুম এণ্ড হেণ্ডিক্ৰাফ্টৰ ওপৰত নৰ্থ ইষ্ট হেণ্ডলুম এণ্ড হেণ্ডিক্ৰাফ্ট ডেভেলপমেণ্ট মিছনে কৰিছে সেইটো খুব ভাল এটা ইনিচিয়েটিভ বুলি কওঁ এইকাৰণেই কওঁ যে ই এখন প্লেটফৰ্ম দিব NEDCL যিটো ইয়াত এটা নেশ্যনেল লেভেলত যাবৰ কাৰণে অসমৰ বাহিৰত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰডাক্টখিনি আচলতে আমি ভাৰতবৰ্ষৰ সকলো ঠাইতে নি পেলাই যদি আমি দিব পাৰোঁ আমাৰ মাৰ্কেটখন ইমানেই ডাঙৰ হ'ব যে আমি আমাৰ সকলো শিপিনী সকলো আৰ্টিচান কাম কৰি মানে সময় নাথাকিব ইমানখিনি প্ৰডাকশ্যনৰ কাৰণে চাহিদা আছে কাৰণ গোটেই বিশ্বই অকল ভাৰতৰ মাৰ্কেটক চাই আছে গতিকে আমি উত্তৰ পূৰ্বাঞ্চলৰ পৰা আমাৰ ৰেষ্ট অফ দ্য ইণ্ডিয়াৰ যিখিনি মাৰ্কেট তাত আমি ফ'কাছ কৰিব পাৰিম চ' এইটো খুব ভাল ইনিচিয়েটিভ মই ভাবোঁ আৰু সকলোকে কওঁ আহি পেলাই চাব লাগে ইয়াত বস্তুখিনি আহিছে এইখিনি এইটো আজিৰ পৰা ষ্টাৰ্ট হৈছে ছেটাৰডেলৈকে এক্টিভ থাকিব চ' গুৱাহাটীৰ যোনখিনি মানুহ আছে আই আৰ্জ অল অফ দেম টু প্লিজ ভিজিট আৰ কেম্পাছ ওৱান্স গড়চুকত আমাৰ NEHSDC কেম্পাছত হৈ আছে ইয়াতে 8খন ষ্টেটৰ চব উইভাৰ্ছ এণ্ড আৰ্টিজেন্স আহিছে নিজৰ ইণ্ডিজিনিয়াছ প্ৰডাক্টছ লৈ পেলাই খুব এট্ৰেক্টিভ হয় আহিও খুব ভাল পাব তেখেতলোকেও উৎসাহ পাব চ' আই এক্সপেক্ট কি যে মানুহখিনি আহক অলপ যাতে ইয়াতে আহি পেলাই অলপ তেওঁলোকৰ প্ৰডাক্টছখিনি অলপ চাওক আহি পেলাই NEHSDCয়ে যোনটো বায়াৰ চেলাৰ মিট আয়োজন কৰিছে অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ কাৰণে হেণ্ডলুম আৰু হেণ্ডিক্ৰাফ্ট ছেক্টৰৰ এটা বিৰাট ভাল প্লেটফৰ্ম হয় এই প্লেটফৰ্মৰ দ্বাৰা বায়াৰ্ছ আৰু চেলাৰ্ছে নেটৱৰ্কিং লগতে লাৰ্জাৰ মাৰ্কেট ডিমাণ্ড আৰু উদ্যমিতাৰ বিভিন্ন ধৰণৰ আঁচনিৰ বিষয়ে এই প্লেটফৰ্ম ল'ব পাৰিব আৰু এই এনেকুৱা ধৰণৰ আয়োজন সকলোৰে কাৰণে পাৰ্টিকুলাৰলি আমাৰ নৰ্থ ইষ্টৰ ইকনমিৰ কাৰণে নৰ্থ ইষ্টৰ হেণ্ডলুম এণ্ড হেণ্ডিক্ৰাফ্ট ছেক্টৰৰ বিকাশৰ কাৰণে বহুত প্ৰয়োজন এনেকুৱা ধৰণৰ বায়াৰ চেলাৰ মিটছ মাৰ্কেট লিংকেজেছ এইখিনি অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ সকলো জেগাতে ফ্ৰিকুৱেণ্টলি হোৱাটো বহুত প্ৰয়োজন ইন অৰ্ডাৰ টু এই ছেক্টৰটো প্ৰমোট কৰাৰ কাৰণে আৰু NEHSDCয়ে আজি ইমান বছৰে নৰ্থ ইষ্ট আৰু উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যত হেণ্ডলুম আৰু হেণ্ডিক্ৰাফ্ট প্ৰমোট কৰাৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰামছ কৰিছে এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট প্ৰগ্ৰাম কৰিছে সকলোৱে এই ধৰণৰ ইনিচিয়েটিভছবোৰ আমাৰ অসমৰ কাৰণে আমাৰ নৰ্থ ইষ্টৰ কাৰণে বহুত প্ৰয়োজন আৰু এনেকুৱা ধৰণৰ ইভেণ্টে নেটৱৰ্কিং কৰাৰ কাৰণে সকলোকে সুযোগ দিব এই বিপণীবিলাকে ক'ৰ পৰা আহি আপোনালোকৰ তাত যোগদান কৰিছে নৰ্থ ইষ্টৰ সকলো ৰাজ্যৰ হেণ্ডলুম আৰু হেণ্ডিক্ৰাফ্ট ছেক্টৰত যিসকলে নিজৰ প্ৰডাকশ্যন কৰি আছে ইয়াতে বহুত ষ্টাৰ্টআপছো আহিছে যোনে বিভিন্ন ধৰণৰ হেণ্ডিক্ৰাফ্ট প্ৰডাক্টছ বনায় লগতে বায়াৰ্ছসকল ভাৰতবৰ্ষৰ বিভিন্ন জেগাৰ পৰা আহিছে চ' এনেকুৱা ধৰণৰ এটা প্লেটফৰ্মত বায়াৰ্ছ আৰু চেলাৰ্ছে দুজনে নিজৰ ডিমাণ্ড আৰু ছাপ্লাই চ'ৰ্চবোৰ তাৰ বিষয়ে অৱগত হ'ব লগতে এই অঞ্চলৰ যোনখিনি হেণ্ডলুম আৰু হেণ্ডিক্ৰাফ্ট ছেক্টৰৰ পটেঞ্চিয়েল আছে সেই পটেঞ্চিয়েলখিনি ভাৰতৰ বিভিন্ন জেগাত মানুহে গম পাব থ্ৰু দিছ বায়াৰ চেলাৰ মিট আৰু লগতে এতিয়া যিহেতু ডিজিটেল টেকন'লজিৰ যুগ চ' থ্ৰু ডিজিটেল মিডিয়াম থ্ৰু ডিজিটেল প্লেটফৰ্মছ আমাৰ মাৰ্কেটিং লিংকেজেছবোৰো এনেকুৱা ধৰণৰ নেটৱৰ্কিঙে সহায় কৰিব গ্ৰাহকক কিবা মেছেজ দিব আপোনাৰ ইয়াৰ পৰা মই এইটো ক'ব বিচাৰিছোঁ যে আমাৰ নৰ্থ ইষ্টৰ হেণ্ডলুম আৰু হেণ্ডিক্ৰাফ্ট প্ৰডাক্ট বহুত ইউনিক হয় আমাৰ হেণ্ডলুম আৰু হেণ্ডিক্ৰাফ্ট প্ৰডাক্টছৰ কোৱালিটি হওক বা আমাৰ ট্ৰেডিশ্যনৰ লগত জড়িত এনেকুৱা এটা বস্তু সেইকাৰণে সোধা নৰ্থ ইষ্টৰে গ্ৰাহক নহয় আমাৰ প্ৰডাক্টছ বাহিৰতো যাব লাগে আমাৰ প্ৰডাক্টছ বাহিৰতো চাহিদা হ'ব লাগে আৰু এনেকুৱা ধৰণৰ মিটে আমাৰ প্ৰডাক্টছৰ যিখিনি চাহিদা বা যিখিনি এৱেৰনেছ ভাৰতৰ অন্যান্য জেগাত হ'ব লাগে এনেকুৱা ধৰণৰ মিটে সহায় কৰিব ঠিক আছে